खिरनी के हवाईपुर में छठ घाट अतिक्रमण की घोर निंदा। बोकाजान छठ पूजा मानने वालों ने किया निंदा प्रस्ताव पारित। पश्चिमी कार्बी आंगलान जिले के खिरनी क्षेत्र के हवाईपुर में वर्षों पुराने छठ पर्व मनाने वाले सार्वजनिक तालाब में कल 11 तारीख को कुछ लोगों द्वारा अतिक्रमण करने की घटना के मद्देनजर बोकाजान में छठ में आस्था रखने वालों ने निंदा प्रस्ताव पारित करते हुए घोर निंदा किया है। जुआकाली वेस्ट कार्बी आंगलং खैरनी अंतर्गत हवाईपुर এটা বৰ দুখ লগা ঘটনা ঘটিত হৈ গ'ল। সেই ঘটনাত গম পাই আমি বহুত আঘাত পাইছো। জানিব পৰা মতে হাৱাইপুৰ বজাৰ কমিটিৰ সভাপতি ব্ৰনসন ক্ৰামছা আৰু তেওঁৰ লগত তেওঁৰ ককায়েকে হয় বন বিভাগৰ বিষয়া হাৰসিং ক্ৰামছা। এই দুইজন তেওঁলোকে জেচিবি লৈ আহি তাত এটা আমাৰ ৰাজহুৱা পুখুৰী আছে, য'ত আজি যুগ যুগ ধৰি আমাৰ ৰাইজে তাত ছট পূজা কৰে। দুৰ্গা পূজা হ'লে তাত দুৰ্গা পূজাৰ বিসৰ্জন হয় আৰু কিবা মংগল কাৰ্য যদি পতা হয় সেই পুখুৰীৰ জল দিহে এই মংগল কাৰ্যটা কৰা হয়। তেওঁলোকে জেচিবি লৈ আহি আমাৰ পৰ্ব বুলি ক'লে নহয়, ছট পূজা আমাৰ মহাপৰ্ব। তাত যি আমাৰ বেদী বনোৱা হৈছে ছট পূজাত, তেওঁলোকে আহি জেচিবি লৈ খান্দি এই বেদী চব ভাঙি চিঙি শেষ কৰি পেলাইছে। সেয়া আমি এই ঘটনাটো ঘোৰ নিন্দা কৰিছো। আৰু এটা কথা আমি মাননীয় কাৰ্বি আংলং সাক্ষিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াক সুধিব বিচাৰিছো যে ইমান দিন ধৰি আজি ৰাইজে য'ত নিজৰ এই পূজা বা আস্থাৰ পৰ্বটো য'ত কৰি আহিছিলে, তাত ৰাতি ৰাতি এই ব্ৰনসন ক্ৰামছা আৰু হাৰসিং ক্ৰামছা পটা কেনেকৈ পালে? ৰাতি ৰাতি ভিতৰত পটা দিয়া হৈছে নেকি? যদি পটা তেওঁলোকক দিয়া হৈছে, আমি অতি শীঘ্ৰে আমাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াক অতি সোনকালে পটাটো কেঞ্চেল কৰিবলৈ অনুৰোধ জনাইছো। আৰু ভৱিষ্যত যাতে এনেকা ঘটনা পুনৰাবৃত্তি নহওক এয়া আমি ক'ব খুজিছো। আৰু যদি এনেকা হৈ থাকে তেতিয়া আমিও চুপ হৈ নাথাকো, ইয়াৰ অল্টাৰনেটিভ ব্যৱস্থা আমি ল'ব লাগিব। আমি বোকাজানবাসী আৰু আমি যিমান বোকাজানবাসী ৰাইজে এই ছট পূজা আস্থাৰ ওপৰত বিশ্বাস আছে, আমি ছট পূজা পাতো। আমি মনত বহুত আঘাত পাইছো আৰু এই ঘটনাটো যাতে ভৱিষ্যত পুনৰাবৃত্তি নহওক এয়া আমি ডিমাণ্ড কৰিছো। আৰু ইয়াৰ লগত আৰু এটা কথা ক'ব গৈছো, মুখ্য কথা হ'ল আমাৰ ডক্টৰ তুলিৰাম ডাঙৰীয়াক সুধিব বিচাৰিছো যে সব জেগাততো ডাবল ইঞ্জিন চৰকাৰ আছে, কিন্তু আমাৰ কাৰ্বি আংলঙত ট্ৰিপল ইঞ্জিন বিজেপিৰ ট্ৰিপল ইঞ্জিন গভৰ্ণমেণ্ট আছে, দিছপুৰ এণ্ড দিল্লী। আৰু বিজেপিৰ মেইন শ্লোগান হ'ল সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস। এয়া কি? এয়া হ'ল নেকি আহি আমাৰ হিন্দুৰ যি আস্থা তাত আহি তেওঁলোকে নষ্ট কৰি আছে? এয়া হ'ল নেকি সবৰ সাথ সবৰ বিকাশ আৰু সবৰ বিশ্বাস? আৰু কি আমি হিন্দু নহয় নেকি? বিজেপিয়ে যে হিন্দু কৰি থাকে, আমি কি হিন্দু নহয় নেকি? সেয়া ইয়াত আমি আকৌ এবাৰ বোকাজান বাসী হৈ আমি যি ছট পূজাৰ আস্থা কৰোঁ সেই গোটেই ৰাইজে আমি এই ঘটনাটো ঘোৰ নিন্দা কৰিছো। আৰু যাতে ভৱিষ্যত এনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক এয়া আমি ডিমাণ্ড কৰিছো। ধন্যবাদ।